পাঁচটা দিনত আমি এতিয়া মানে মানুহ জীয়াই থকা এটা পৰিৱেশ লাগে সকলো বুজি পাইছে মই ইতিমধ্যে আমি ONGCক আমি জনাই দিলোঁ যে আমি তেওঁলোকৰ কামৰ ওপৰত আমি তদন্ত আমি বিচাৰিম মই নিজৰ স্থানীয় সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীলৈ চিঠিৰ যোগেদি বৰ্তমানৰ স্থিতি মই যিমান বুজি পাইছোঁ সেয়ালৈ মই তদন্ত মই বিচাৰিম আৰু লগতে স্থানীয় বা প্ৰাইভেট কণ্ট্ৰেক্টৰক তেওঁলোকে কামখিনি দিলে যি কাম মোৰ মতে যথেষ্ট কমপ্লিকেটেড হয় ONGC ট্ৰেইন মানুহবোৰ কৰিব লাগিছিল ONGC নিজৰ এমপ্লয়িজ লগাই কৰাব লাগিছিল কিয় তেওঁলোকে এটা কমপ্লিকেটেড কাম কৰোঁতে তেওঁলোকে কিছু এটা প্ৰাইভেট ফাৰ্মক দিলে এইখিনিও মই তদন্ত বিচাৰিম কোনে এই ডিচিশ্যনটো ল'লে কিয় ল'লে পইচা বচাবলৈ লৈছে নে কিয় কৰিছে চাব ষ্টেণ্ডাৰ্ড পিয়ৰলি মানে যে ONGC সমান যাৰ যিসকলৰ ট্ৰেইনিং নাই তেওঁলোকক কিয় দিছে গোটেইখিনি কথা লগতে আমি ONGCও কৈছোঁ যে স্থানীয় মানুহৰ নিৰাপত্তা ক্ষতিপূৰ্ণ তেওঁলোকে চাব লাগিব কোনে যে বাদ পৰি নাযায় তাৰ বাবে দাদা মানে আমাৰ কি হৈছে কথাটো যিটো SK পেট্ৰ তেওঁলোকৰ এইটো প্ৰথম নহয় তেওঁলোকৰ এইটো ইয়াৰ আগত 4 তাৰিখ জ্বলি গৈছে ইয়াৰ পাছত ONGCয়ে তেওঁলোকক কিয় অনুজ্ঞাপত্ৰ দি আছে SK পেট্ৰৰ নিচিনা এটা কোম্পানী তো সেইটো আমাৰ ৰহস্যপদ আৰু এতিয়ালৈকে আমি 5টা দিনত আমি আন্দোলন কৰি আছোঁ যে আমাৰ লগত মানে ED বা উচ্চ পদস্থ বিষয়া বহিব লাগে আমি কিন্তু ৰাইজ আশ্বস্ত হোৱা নাই যিহেতু ৰাইজ এতিয়া আতংকত ভুগিছে যে কোন সময়ত জ্বলি যাব পাৰে তাৰ কাৰণে কি হ'ব কি নহ'ব আমাৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা আমাৰ ঘৰতো আহিবলগীয়া আছে মূল্যৱান সামগ্ৰী আমি বহুত দূৰলৈ লৈ যাবলগীয়া আছে গোটেই খা খৰচ কোনো আমাক কৰা নাই গতিকে আমি বিৰাট এটা সমস্যাত পৰিছোঁ আমি কিন্তু ED আজি তাৰিখলৈকে আমি ইয়াত কিন্তু আমাৰ আলোচনা কৰিব আলোচনাত মাতিব পৰা নাই ঠিক আছে মই এইটো বিষয়ত তেওঁলোকৰ লগত ঠিক আছে ধন্যবাদ অল ইণ্ডিয়া CMD অল ইণ্ডিয়া বেচিন মেনেজাৰ অল ইণ্ডিয়া সাব বেচিন মেনেজাৰ অল ইণ্ডিয়াৰ সিকিউৰিটি টিমৰ লগত আমি কথাখিনি পাতিলোঁ তেওঁলোকে কি কৰিবলৈ ONGC বেচিন মেনেজাৰ সাব বেচিন আৰু সিকিউৰিটি টিমৰ লগত আমি কথাখিনি পাতিলোঁ আমি জানিবলৈ চেষ্টা কৰিলোঁ যে তেওঁলোকে কি কৰি আছে তেওঁলোকে আমাক অৱগত কৰাইছে যে বাহিৰৰ পাৰ্টি মাতিবলৈ হৈছে স্থানীয় টিমে নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাই বাহিৰৰ পৰা টিম আহিছে দিল্লীৰ পৰা টিম আহিছে ONGCও নিজে অকলে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই অইল ইণ্ডিয়াৰ আজি তেওঁলোকৰ সহায় বিচাৰিছে এনেকুৱা এটা স্থিতি আৰু মই যিমান তেওঁলোকৰ কথাৰ পৰা বুজি পাইছোঁ তেওঁলোকে গোটেইখিনি কথা ৰাইজক বুজোৱা নাই তেওঁলোকে ৰাইজক কোৱা নাই যে কিমান আৰু দিন লাগিব তেওঁলোকে ৰাইজক কোৱা নাই যে ৰাইজক কেনেদৰে ক্ষতিপূৰ্ণ দিব তেওঁলোকে ৰাইজক কোৱা নাই যে ৰাইজক নিৰাপত্তা কেনেকৈ দিব মই ONGCক দাবী জনাইছোঁ যে তেওঁলোকে স্থানীয় ৰাইজৰ নিৰাপত্তাৰ দায়িত্ব লওক ক্ষতিপূৰ্ণৰ দায়িত্ব লওক আৰু ৰাইজক বুজাওক কি হৈছে ৰাইজ আজি স্থানীয় ৰাইজ অন্ধকাৰত আছে একো গম পোৱা নাই কি হৈছে আজি মই তেওঁলোকৰ পৰা বুজিব পাৰিছোঁ আজি দিখৌ নদীৰ ওচৰত নাথাকিলেহেঁতেন আৰু এই সমস্যাটো জটিল হ'লেহেঁতেন এতিয়াও তেওঁলোকে বেছি ডাঙৰ কোনো প্ৰগতি কৰিব পৰা নাই যথেষ্ট প্ৰেছাৰত আজি আমি গম পাইছোঁ বহুত প্ৰেছাৰ আছে প্ৰেছাৰটো তেওঁলোকে বেছিকৈ কমাব পৰা নাই আৰু একো আশাও আমাক দিব পৰা নাই যে সোনকালে হ'ব